এজন অসমীয়া ডেকা অভিযন্তা। তেওঁ জীৱনত কোনোদিন ভবা নাছিল যে তেওঁ এদিন এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হ'ব। কিন্তু জীৱনৰ প্ৰত্যাহ্বান আৰু প্ৰবল আত্মবিশ্বাসৰ বলত তেওঁ চীন দেশত আৰম্ভ কৰিলে ব্যৱসায়। সমগ্ৰ বিশ্বৰ তীখা উদ্যোগ ক্ষেত্ৰৰ এতিয়া এগৰাকী চিনাকি ব্যৱসায়ী গৌতম বৰদলৈ। ডিব্ৰুগড়ৰ সন্তান গৌতম বৰদলৈ কেৱল এগৰাকী আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ীয়ে নহয়, নিজৰ জন্মঠাইৰ প্ৰতি দায়বদ্ধ এগৰাকী দেশপ্ৰেমিক নাগৰিকো। সেয়ে নিজৰ টকাৰে নিৰ্মাণ কৰিছে ইটোৰ পাছত সিটো পথ। নতুন ৰূপত নিৰ্মাণ কৰিছে তেওঁ শৈশৱৰ প্ৰাথমিক বিদ্যালয়খনো। শিক্ষক, সাংবাদিক, সমাজসেৱক তেওঁৰ পিতৃ হেৰম্ব বৰদলৈ সোঁৱৰণত নিৰ্মাণ কৰিছে এতিয়া অত্যাধুনিক পথ। মৃত্যুৰ পিছত মানুহক পাহৰি যায়। দেউতাৰ কাৰণে কিবা এটা কৰোঁ বুলি ভাবিছিলোঁ। একাঠো বোকাৰ এটা ৰাস্তা, শিল পাৰি পাৰি ইটা পাৰি পাৰি যাবলগীয়া হয়, পানী উঠি যায়। ভাবিলোঁ কিবা এটা কৰা যাওক, তেনেকৈ মই হেৰম্ব বৰদলৈ পথ নিৰ্মাণ কৰিলোঁ। ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা গৌতম বৰদলৈ কলকাতাত অধ্যয়ন কৰি চেৰামিক্স প্ৰযুক্তিৰ অভিযন্তাৰ ডিগ্ৰী লাভ কৰিছিল। সেই সময়ত অসম পৰিচিত নাছিল চেৰামিক্স প্ৰযুক্তিৰ লগত। সেয়ে বহিৰাজ্যৰ তীখাখণ্ডৰ বৃহৎ কোম্পানীবোৰৰ লগতে আৰম্ভ হয় তেওঁৰ কৰ্মজীৱন। 50 ডিগ্ৰী উচ্চতাত তীখা কাৰখানাত জ্বলন্ত ফিৰিঙতিৰ লগত 48 ঘণ্টা পৰ্যন্ত একেৰাহে কাম কৰা এই ব্যক্তিজনে এদিন আৱিষ্কাৰ কৰিলে যে অভিযান্ত্ৰিক অৰ্হতাতকৈ তেওঁ অধিক পাৰদৰ্শী মাৰ্কেটিং খণ্ডতহে। সেয়ে 5 কোটি টকাৰে আৰম্ভ হোৱা হাইটেক নামৰ এটা কোম্পানীত যোগদান কৰি তেওঁ মাৰ্কেটিং পাৰদৰ্শিতাৰে এই কোম্পানীক 60 কোটি টকীয়া এটি বৃহৎ কোম্পানীলৈ পৰিণত কৰে। অন্য এটা কোম্পানী হাইটেক কেমিকেলছ বুলি হাইটেক গ্ৰুপ, তাত জইন কৰিলোঁ। সেইটো জামছেদপুৰ বেষ্ট কোম্পানী আছিল। তেওঁলোকৰ বিজনেছ আছিল প্ৰায় 5 crores, তেতিয়া নতুনকৈ এষ্টাব্লিছ কৰা কোম্পানী। তাত 11 বছৰ কাম কৰিলোঁ, 10 বছৰ কাম কৰিলোঁ। 10 বছৰ কাম কৰি 5 crores কোম্পানীটোক মই 60 crores-লৈ লৈ গ'লোঁ। ইটোৰ পাছত সিটোৰ বৃহৎ তীখা কোম্পানীত কাম কৰিছিল যদিও কষ্টৰ বিনিময়ত পাব লগা উচিত দৰমহা নোপোৱাত এদিন তেওঁ ক্ষুণ্ণ হৈ পৰিছিল। ইফালে বিবাহপাশত আবদ্ধ হৈ আৰ্থিক অনিশ্চয়তাত ভুগি এদিন ধনী মাৰ্কেটিং বিষয়া হ'বৰ বাবে তেওঁ ৰাওনা হৈছিল চীন দেশলৈ। আৰম্ভ কৰিছিল মিত্তল কোম্পানীৰ উচ্চপদস্থ বিষয়াৰূপে কাম। কিন্তু সৃজনীশীল প্ৰতিভাৰ গৰাকী গৌতম বৰদলৈয়ে বৃহৎ কোম্পানীবোৰৰ কামৰ হেঁচা আৰু অৰ্থনৈতিক শোষণৰ বলি হৈ 2012 চনত চীন দেশত নিজে আৰম্ভ কৰিলে ব্যৱসায়। গঢ় দিলে হেৰি ৰিচৰ্চ নামৰ এটা মাৰ্কেটিং কোম্পানী। এই কোম্পানীৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্বত যোৱা 8 বছৰে চীন দেশৰ পৰাই কৰি আহিছে ব্যৱসায়। শেহতীয়াকৈ বগীবিল দলঙৰ কাষত কাঞ্চনজংঘাৰ জৰিয়তে অসমৰ পৰ্যটন ব্যৱসায় জগততো তেওঁ আৰম্ভ কৰিছে যাত্ৰা। আহকচোন কথা পাতোঁ এই আন্তঃৰাষ্ট্ৰীয় অসমীয়া ব্যৱসায়ীজনৰ লগত। গৌতম বৰদলৈ ডাঙৰীয়া, আপোনাক উপাৰ্জনলৈ আমি স্বাগতম জনাইছোঁ। আৰু আমি ডিব্ৰুগড়ত উপস্থিত হৈছোঁ আপোনাক লগ পাবলৈ। আৰু মুখ্য কথা হ'ল আমি উপাৰ্জনৰ জৰিয়তে এক যুৱ চামক, আপোনালোকৰ দৰে যিসকল ব্যৱসায়ী বা যিসকলে জীৱনটোক দেখিছে কেনেধৰণে ব্যৱসায় কৰিব লাগে সেই সমগ্ৰ বিষয় জানিছে, আপোনালোকৰ অভিজ্ঞতাই যাতে তেওঁলোক সমৃদ্ধ হয় আৰু উজুতি নোখোৱাকৈ যাতে তেওঁলোকে জীৱনত আগবাঢ়িব পাৰে, তাৰ কাৰণে আপোনালোকৰ সহায় বিচাৰিছোঁ। আৰু প্ৰথম কথা হ'ল, যিহেতু আপোনাৰ জীৱনত দেখা গৈছে আপুনি কেৱল ভাৰততে নহয় বা অসমতে নহয়, আপুনি বিদেশতো ইতিমধ্যে ব্যৱসায় আৰম্ভ কৰিছে। গতিকে আপোনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো, আপুনি কেতিয়া ক'ত পঢ়িছিলে, কেনেকৈ আগবাঢ়িছিলে, ব্যৱসায়ৰ কথা কেতিয়া আপোনাৰ মনলৈ আহিলে, এই গোটেই প্ৰক্ৰিয়াটো যদি কয় আৰু এতিয়া ক'ত ক'ত ব্যৱসায় আছে আপোনাৰ, এই কথাবোৰ যদি আপুনি এফালৰ পৰা জীৱনটো আপোনাৰ আমাৰ আগত খুলি কয়, তাৰ কাৰণে আপোনাক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। সেই প্ৰাথমিক বিদ্যালয়ৰ পৰা আকৌ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ডিব্ৰুগড় ল'ৰা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাত পঢ়িছিলোঁ। পঢ়াৰ পিছত হায়াৰ ছেকেণ্ডেৰী মই কানক কলেজত ছায়েন্সত কমপ্লিট কৰাৰ পিছত আমাৰ যিটো ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ টেষ্ট আছিল, সেইটো ক্লিয়াৰ কৰি মই অসমতো ছিট পাইছিলোঁ বহুত। তেতিয়া এটা সমস্যা আছিল, এইটো 1990 চনৰ কথা। অসমত বহুত ইঞ্জিনিয়াৰ কৰ্মসংস্থাপন নোহোৱাকৈ বহি থকা দেখা পাইছিলোঁ। 4 বছৰ 5 বছৰলৈকে চিভিল ইঞ্জিনিয়াৰ, মেকানিকেল ইঞ্জিনিয়াৰৰ চাকৰি নাই। আৰু তেতিয়া অসমৰ পৰিৱেশটো উত্তপ্ত হৈ আছিল আৰু মানে আলফাৰ যিটো মুভমেণ্ট সেইটো একেবাৰে তুংগত আছিলে। তেনেকুৱা এটা পৰিস্থিতিত কি কৰা যায়, মোৰ এনে প্ৰযুক্তিৰ দিশত মনটো আগৰ পৰাই আছিল, গতিকে এজন অভিযন্তা হোৱাৰ পৰিকল্পনা আছিল। গতিকে মই যেতিয়া কাউন্সেলিঙত গুৱাহাটীলৈ গৈছিলোঁ, তেতিয়া মই তাত সুধিলোঁ অসমৰ বাহিৰত কি কি পঢ়াৰ সুযোগ আছে। লিষ্টখন দেখুৱাই কাউন্সিলৰবিলাকে ক'লে যে কলিকতাত চেৰামিক টেকন'লজি আছে,
চণ্ডীগড়ত আছিলে আৰ্কিটেকচাৰ, আহমেদাবাদত ইনষ্ট্ৰুমেণ্টেশ্যন, এনেকৈ বেলেগ বেলেগ ধৰণৰ ছাবজেক্ট যিবিলাক আমাৰ অসমত নাই। তো দেউতাৰ কলিকতাৰ প্ৰতি এক মোহ আছিল। তেওঁ এজন সাহিত্যিকো আছিল, লিখকো আছিল, কবিগুৰুৰ কথা কৈ থাকে, স্বামী বিবেকানন্দৰ কথা কৈ থাকে। তো কলিকতাৰ প্ৰতি এটা বেলেগ ধৰণৰ অনুভূতি আছিল। গতিকে মই কলিকতাত পঢ়াৰ সিদ্ধান্ত ল'লোঁ। কলেজ অফ চেৰামিক টেকন'লজি তেতিয়া কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আছিল। তাৰ পৰাই মই 4 বছৰীয়া পাঠ্যক্ৰম BTech ইন চেৰামিক টেকন'লজি কমপ্লিট কৰিলোঁ। চেৰামিক্স মুঠতে প্লাষ্টিক আৰু যিবিলাক অৰ্গেনিক মানে পেট্ৰকেমিকেল প্ৰডাক্টছ, সেইবোৰ বাদ দি যিমান খনিজ সম্পদ আছে, অক্সাইড, কাৰ্বাইড, বিভিন্ন ধৰণৰ, আমাৰ কাপ প্লেটৰ পৰা আৰম্ভ কৰি ৰকেটৰ নোজ কোনলৈকে, বায়'মেডিকেল চিৰামিক্সত আমাৰ এই আৰ্টিফিচিয়েল জইণ্টছৰ পৰা আৰম্ভ কৰি LCD টিভিৰ যিবিলাক LCDs হয়, ইলেক্ট্ৰনিক্সৰ যিবিলাক আমাৰ IC হয়, বিভিন্ন ধৰণৰ হেৰি আছে। এতিয়াতো ছুপাৰ মেগনেটো বনাইছে, ছুপাৰ MRI স্কেনিং কৰা হয়। তাৰপিছত আমাৰ ইণ্ডাষ্ট্ৰিয়েল এপ্লিকেশ্যন বহুত আছে, গ্লাছ, চিমেণ্ট, পৰ্চেলিন, এইবোৰ চব চিৰামিক্সত পৰে। চিৰামিক অবিহনে আমাৰ জীৱন অসম্ভৱ। ইভিন চিৰামিক ৰোলাৰ পেনো আছে। ইভিন টয়লেটলৈ গ'লেও আমাৰ চিৰামিক চেনিটেৰী ৱেৰ নহ'লে আমি নোৱাৰোঁ, ক্ৰকাৰিজ নহ'লে আমাৰ চাহকাপ খাব নোৱাৰোঁ। গতিকে সেই চেৰামিক টেকন'লজি মই পঢ়িবলৈ গ'লোঁ। তাত 1990 চনত গৈছিলোঁ। 1994 চনত মই কমপ্লিট কৰিলোঁ। কৰি মোৰ হেৰি আছিল, মোৰ আগৰ পৰাই মনটো অলপ কিউৰিয়াছ, অনুসন্ধিৎসু টাইপৰ মন আছিল। মই কাটনিত চাকৰি পাইছিলোঁ, ACC যিটো আগতে আছিলে কোম্পানী, এছ'চিয়েটেড চিমেণ্ট কোম্পানী। তাৰ উপৰি মই কিছুমান আগৰ সেই তেতিয়াৰ দিনত সেই ৰাস্তাৰ কাষত, এইটো হৰ্ষদ মেহতাৰ সময়ৰ কথা, শ্বেয়াৰৰ ফৰ্মবিলাক পোৱা গৈছে। তাৰ পৰা মই সেই ফৰ্মবিলাক কালেক্ট কৰি নতুন নতুন যিবিলাক কোম্পানী আহিছে সেইবিলাকৰ বিষয়ে পঢ়িছিলোঁ। তাৰপিছতে পালোঁ জামছেদপুৰত এটা কোম্পানী, টাটানগৰ ব্ৰিক্স লিমিটেড বুলি এটা কোম্পানী শ্বেয়াৰ ইছ্যু কৰিছে, নতুনকৈ হৈছে। তাত বহুত কিবা কিবি লিখা আছিল, চীনলৈ ট্ৰেইনিঙত পঠাব ইঞ্জিনিয়াৰবিলাকক। তাৰপিছতে UKৰ লগত কলাবৰেশ্যন আছে। তো মই এনেই ফ'ৰ্চড এপ্লিকেশ্যন দি দিলোঁ, দি তাত মই চাকৰি পালোঁ। তাৰপিছত য'ৰ ACCৰ চাকৰি আছিল তালৈ নগ'লোঁ আৰু মানে অসমৰ পৰা গৈ কলিকতাত পঢ়ি আছিলোঁ। তো এনেকুৱা হৈছিল কি, মই 94ৰ কথা আৰু দেউতা ৰিটায়াৰ হ'ব 95ত, এবছৰ হাতত আছিল। ভাবিছিলোঁ চেৰামিক টেকন'লজি পঢ়ি চাকৰি নোহোৱাকৈ যদি ঘৰলৈ ঘূৰি যাওঁ অসমলৈ, আৰু মোৰ ভৱিষ্যতটো কি হ'ব মই নাজানো। তো ভিতৰত এটা আৰ্জ আছিল যে মই চাকৰিটো যেনে তেনে কলেজৰ পৰা ওলোৱাৰ আগতে পাবই লাগিব। মিডিল ক্লাছ, লোৱাৰ মিডিল ক্লাছ বুলি ক'ব পাৰে। মা দেউতা শিক্ষক আছিল আৰু তেতিয়াৰ শিক্ষকৰ দৰমহা বহুত কম আছিল। মাৰ দৰমহা, দেউতাৰ দৰমহা 5,000 মান আছিল, মাৰ 3,000 মান আছিল। 800 টকা মাহেকত মানে আমি পঢ়িছিলোঁ। হোষ্টেল ফিজ আছিল 200 টকামান, 14 টকা আমাৰ মান্থলি ফিজ আছিল, চৰকাৰী কলেজ আৰু। গতিকে পাছ কৰি ওলোৱাৰ লগে লগে মোক চাকৰিটো লাগে আৰু মই অসমলৈ ঘূৰি যাব নোৱাৰোঁ। অসম গৈ পেলাই তাত সোমাই গ'লে কি চেৰামিক্স কি বস্তু কোনেও বুজি নাপাওঁ। গতিকে আমাৰ কেম্পাছ ইণ্টাৰভিউ কিছুমান যে হৈছিল, হওঁতে সেই প্ৰথম ইণ্টাৰভিউটোতে মই মানে চিলেক্ট হৈ গ'লোঁ। তাৰপিছত কিছুমান বহুত ডাঙৰ ডাঙৰ কোম্পানীও আহিছিল, কিন্তু কলেজৰ নিয়ম আছিল যে প্ৰতিজন ছাত্ৰই একোটা চাকৰি পাব লাগিব। গতিকে চাকৰি পোৱাকেইটা আন ইণ্টাৰভিউত বহিব নোৱাৰে। তো গতিকে সেইটো পোৱাৰ পিছত মই বাহিৰত নিজে বেলেগ চেষ্টা কৰি এই চাকৰিটো পালোঁ। পাই জামছেদপুৰলৈ গুচি গ'লোঁ, কাৰণ জামছেদপুৰ ষ্টিল চিটি আছিল, মডাৰ্ণ চিটি। তো সেই মধ্যপ্ৰদেশলৈ নগৈ মই জামছেদপুৰলৈ, তাত এই কোম্পানীটোত এবছৰমান কাম কৰিলোঁ। কাম কৰি থাকোঁতে মোৰ বৰ প্ৰগ্ৰেছটো ভাল নালাগে। মোৰ সমস্যাটো হৈছে তেতিয়াৰ পৰাই নাজানো, তেতিয়াৰ পৰাই মোৰ নিজকে বৰ বেছি আত্মবিশ্বাসটো বেছি। আৰু মোক যিবিলাক বছ বনাই দিয়ে মই ভাবোঁ দে আৰ নট কোৱালিফাইড টু বি মাই বছ। তাৰপিছতে এনেকুৱা এটা আকৌ অফাৰ পালোঁ অন্য এটা কোম্পানী, হাইটেক কেমিকেলছ বুলি, হাইটেক গ্ৰুপ, তাত জইন কৰিলোঁ। সেইটো জামছেদপুৰ বেষ্ট কোম্পানী আছিল।
তেওঁলোকৰ বিজনেছ আছিল প্ৰায় 5 crores তেতিয়া নতুনকৈ এষ্টাব্লিছ কৰা কোম্পানী তাৰ 11 বছৰ কাম কৰিলোঁ 10 বছৰ কাম কৰিলোঁ 10 বছৰ কাম কৰি 5 crores কোম্পানীটোক মই 60 crores লৈ গ'লোঁ এটা সৰু কোম্পানী আজিৰ দিনতো সেইটো 300 crores কোম্পানী কিন্তু সেই যেটো ফাউণ্ডেশ্যন আছিল ইনিশিয়ালি মানে মই নতুন ল'ৰা আছিলোঁ আমাৰ বছবিলাক তেখেত RK Agrawal আৰু এজন বেংগলী টেকনিক্যাল বছ আছিল GK মজুমদাৰ তেওঁলোক এনেকুৱা আছিল যে তেওঁলোকে মোক য'তে ত'তে পঠাই দিছিলে মানে গৌতম তুমছে সব হোগা সব কৰিব পাৰিবা চিনি নোপোৱা জেগা কিছুমানলৈ গুজৰাট SR Steel Gujarat IL Dolphin Maharashtra Bhadravati Steel in Shimoga in Karnataka JSW in Tornagalu in Karnataka বিভিন্ন ধৰণৰ মানে বিভিন্ন মানে পমেক্স ষ্টিল টিটলাগৰ এনেকুৱা হৈছে ট্ৰেইনত টিকেট নাই যেনে তেনে থিয় হৈ পেছেঞ্জাৰ বগীটো বহি গৈছোঁ জেনেৰেল কম্পাৰ্টমেণ্টত গৈ ৰাতি 12 বজাত 2টা বজাত কোনোবা ষ্টেচনত নামিছোঁ মানে টোটেলি সেলফ ড্ৰিভেন গোটেই ইণ্ডিয়াৰ যিমান তীখা উদ্যোগ আছিল প্ৰায়বিলাকে ঘূৰিলোঁ মানে নিজৰ কোম্পানীৰ প্ৰডাক্ট প্ৰমোট কৰিবলৈ কাৰণ মই প্ৰথমৰ পৰাই অলপ এক্সট্ৰোভাৰ্ট আছিলোঁ সেইকাৰণে বছসকলে কৈছিল তোমাৰ নিচিনা ল'ৰা প্ৰডাকশ্যন R&D থাকি লাভ নাই তুমি মাৰ্কেটিঙত যোৱা উচিত ইউ আৰ ৰাইট ফৰ মাৰ্কেটিং কাষ্টমাৰ ছাৰ্ভিচ এণ্ড অল মানে ইঞ্জিনিয়াৰিঙৰ পৰা গৈ পেলাই মই আৰু MBA লোৱা মাৰ্কেটিং প্ৰফেচনেল হ'লোগৈ ইঞ্জিনিয়াৰিং এটা এডভান্টেজ আছিল টেকনলজিকেল নলেজটো থকাৰ কাৰণে মাৰ্কেটিং কৰাৰ সুবিধা হৈছিল কাৰণ এতিয়া যিকোনো মানুহে যিকোনো প্ৰডাক্টৰ মাৰ্কেটিং কৰিলে প্ৰডাক্ট নলেজ নহ'লে তেওঁৰ কনফিডেন্সও নাথাকে মোৰ সেই কলেজীয়া দিনতো আমি বহুত ট্ৰেইনিং কৰিছিলোঁ হিন্দুস্তান নেশ্যনেল গ্লাছ কোম্পানীৰ পৰা আৰম্ভ কৰি বিভিন্ন ইণ্ডাষ্ট্ৰীলৈ পঠাইছিলে আমাক আৰু তাৰপিছতো 1 বছৰমান প্ৰজেক্টত কাম কৰিলোঁ তাৰপিছত এইটো কোম্পানীটো 1 বছৰমান প্লান্টত কাম কৰাৰ পিছত মোক থাকিবলৈ নিদিলে মানে মোক চব দৌৰাই টাটা ষ্টিল আছিল টাটা ষ্টিলৰ ডাঙৰ ডাঙৰ অফিচাৰ মানে টাটা ষ্টিলৰ অফিচাৰবিলাকৰ সেইটো বেলেগ আৰু আমি বেংগলীত কৈছিলোঁ ঘেমটো বেলেগ আৰু মানে সেই অফিচাৰবিলাকৰ দৰ্জা খটখটাই সোমাই যাওঁ বুলি আহিলে পোৱালি এটা বোলে কি হ'ল বোলে ছাৰ হামকো ট্ৰায়েল চাহিয়ে আমাৰ প্ৰডাক্ট ট্ৰাই কিজিয়ে মানে ছাৰবিলাকেও ভাল পাইছিল তেওঁলোকৰ ভিতৰত এটা মানে বেলেগ হেৰি আছিল সৰু ল'ৰা ছোৱালীবিলাক যদি প্ৰতিভাৱান হয় তেওঁলোকে অলপ ছাপোৰ্ট কৰিছিল আৰু বছবিলাকে নিজে নগৈ পেলাই আমাক ঠেলি দিয়ে তো এনেকৈ মানে এনেকুৱা এক্সপিৰিয়েঞ্চ হৈ গ'ল মানে মই নিজে কিবা এটা কৰিব পৰা এক্সপিৰিয়েঞ্চৰ ভিতৰলৈ আহি গ'ল আত্মবিশ্বাসটো ইভিন ৰাতি মই বস্তা লৈ ষ্টিলৰ গৰম ষ্টিলৰ যিটো ভেচেল থাকে ভেচেলত আমি মানে কাভাৰ কৰিবলৈ এটা পাউডাৰ দিব লাগে সেই পাউডাৰটো মই একদম ফিৰিঙতি উৰি আছে তাৰ মাজতে মই সেই দলিয়াই দিছোঁ বেগ কাভাৰিং কৰিবৰ কাৰণে মানে ৱৰ্কাৰৰ নিচিনা কাম কৰিছোঁ মানে 72 আৱাৰ্ছ প্লেণ্টত সোমাই আছোঁ প্লেণ্টতে টয়লেটলৈ যোৱা প্লেণ্টতে খোৱা মেলা এনেকুৱা কাম কৰা আমি তাকো ষ্টিল প্লেণ্টততো ফাৰ্নেছৰ ওচৰত 50 ডিগ্ৰীজলৈকে টেম্পাৰেচাৰ যায় মানে ইমান উষ্ণতাটো কাম কৰিছোঁ তাৰপিছত সেইবোৰ কৰি মেলি আৰু কাম কৰি থাকোঁতে এটা ইনক্ৰিমেণ্ট হৈ থাকে আৰু বছৰত মই এটা দেখা পালোঁ যিবিলাকে বছসকলক অলপ তৈলমৰ্দন বেছিকৈ কৰে তেওঁলোকৰ প্ৰগতি বেছি হৈছে আৰু আমি মনে মনে কাম কৰি থকা মানুহবিলাকৰ প্ৰগতিৰ গতি বৰ ভাল হোৱা নাই মাজে মাজে 2-3 বাৰ কোম্পানী চেঞ্জ কৰাৰ কথা যেতিয়াই কওঁ তেতিয়াই অলপ চেলাৰী বঢ়াই দিয়ে মানে বঢ়াই দিয়ে আৰু आपका क्या बर्डोले जी आपको इतना पैसा का लालच है आपको कितना चाहिए बोलिए आपका सैलरी हम 5,000 बढ़ा মোৰ কথাটো হৈছে এইটো ছিষ্টেমত নিজে নিজে বাঢ়িব লাগে কোনোবাই ব্লেকমেইল কৰিলে কিয় বাঢ়িব লাগিছে মই যেতিয়া মই মানে মানুহ এজন মৰি যোৱাৰ পিছত সম্বৰ্ধনা মূৰ্তি দলং চব বনোৱা হয় জীয়াই থাকোঁতে কৰা নহয় ঠিক তেনেকৈ মানুহে এমপ্লয়ী এজন যেতিয়া কোম্পানী এটা এৰিব বিচাৰে তেতিয়াহে তেওঁৰ গুণখিনি বুজি পোৱা হয় মেনেজমেণ্টে তেতিয়া এনেকৈ চলি আছে তাৰপিছত মই আৰু একেবিলাক কাম কৰি ব'ৰ লগা হ'ল আৰু তাৰপিছত মোৰ আমাৰ ছিনিয়ৰ কলেজৰ বিভিন্ন ইণ্ডাষ্ট্ৰীত আছে মোক লগ পাই থাকে বোলে কিয়া গৌতম তুম বাহিৰ যাও কিয়া কৰ ৰহে यहाँ তাৰপিছত তেনেকুৱাতে ArcelorMittal গ্ৰুপ উঠিবলৈ ধৰিলে ৱৰ্ল্ডৰ নাম্বাৰ 1 ষ্টিল মেকাৰ এফালৰ পৰা ষ্টিল প্লেণ্টবোৰ কিনি গৈছে কাজাখাস্তানত কিনিছে আফ্ৰিকাত কিনিছে কেনাডাত কিনিছে চেক ৰিপাব্লিকত কিনিছে আৰু সেই আমাৰ যিটো মানে বানিয়া হেৰি আছে আৰু তেওঁলোকেতো বিচাৰিব ইণ্ডিয়ান এমপ্লয়ী
কাৰণ ফৰেনাৰ ৰাখিবলৈ গ'লেও বহুত পইচা বিচাৰিব আৰু কাম নকৰিব, গাধা খাটন নিদিব। তেওঁলোকক লাগে ইণ্ডিয়ান এমপ্লয়ী। তো তেওঁলোকে বজাৰত টৰ্চ লাইট লৈ ঘূৰি ফুৰিছে, ক'ত ভাল এমপ্লয়ী পোৱা যায়। তাৰপিছত সেই জামছেদপুৰত থাকি ইণ্ডিয়ান ষ্টিল ইণ্ডাষ্ট্ৰীত কাম কৰি মোক বহুতে চিনি পোৱা হ'ল। ক'লে গৌতম তুম আচল মিত্তলকো আদমি চাহিয়ে, ৰিফ্ৰেক্টৰিজ ডিভিজন, আমাৰ ডিভিজন মানে তেওঁলোকৰ বেলেগে এটা ইউনিট আছে ৰিফ্ৰেক্টৰী এপ্লিকেশ্যন। তো অৰিয়েণ্ট ৰিফ্ৰেক্টৰিজ বুলি আছিল। তাৰপিছত এটা হেৰিটো আছিল, পোলেণ্ডতো এটা প্লেণ্ট আছিলে, নামটো পাহৰিছোঁ। তাৰপিছত মোক প্ৰথমে ক'লে তুম पोलैंड चला जाओ, पोलैंड में पोस्टिंग करता है। अब बोलो मैं नहीं अंदाजते, पोलैंड में तो बहुत ज़्यादा कम्युनिज्म है, सुना है मार देता है, नहीं जाएंगे। तो ऐसा आपको समा ऑफिसर को बोले ठीक है तुम एक काम करो, पॉइंट लिसा चला जाओ, मैंने वेस्ट इंडीज कैरिबियन आइलैंड। बोलो मैं तो मानते एने कला और कला हो जाम बोले नेजाओ बोलो। तार पिছত এনেকে গ'ল, চেক ৰিপাব্লিক গ'ল, তাৰপিছতে হেৰিলৈ আহিলে। লাষ্টত ক'লে তই চীনলৈ যাবি নেকি? বোলো চীনত কি? বোলো চীনত আমাৰ প্লেণ্ট আছে, তাত খালি বহি বহি আমাৰ যিমানবিলাক গ্ল'বেল অফিচ আছে সিহঁতৰ যিটো ৰিকুৱাৰমেণ্ট অৰ্ডাৰ আহিছে সেইখিনি প্লেণ্টত প্ৰডাকশ্যন হৈছে নাই, তাৰপিছতে সময়মতে ডিছপাচ হৈছে নাই, সময়মতে পইচা আহিছে নাই, আৰু যিবিলাক এৰিয়া মেনেজাৰ আছে সকলোৰে লগত কমিউনিকেট কৰিব লাগে, আৰু একৰ্ডিংলি প্লেণ্টৰ লগত আৰু ডিফাৰেণ্ট ডিপাৰ্টমেণ্টৰ লগত যিটো কোঅৰ্ডিনেশ্যনৰ কাম আৰু DGM চেলছ কোঅৰ্ডিনেশ্যন, আৰু কিবা টেকনিকেল ইছ্যুজ থাকিলে প্ৰব্লেম থাকিলে সেইখিনি ৰেছপেক্টিভ ডিপাৰ্টমেণ্টক পাছ অন কৰি কেনেকৈ সেই প্ৰব্লেমবোৰ চল্ভ কৰিব পাৰি। তো মই তেতিয়ালৈ এই ইণ্ডিয়াত কাম কৰি গৈ আৰু ফেড আপ হৈছিলোঁ। কাৰণ যিটো লিমিটেড চেলাৰী ধৰক এতিয়া 30-40 হাজাৰ টকা পাই আছিলোঁ, এই 20 তাৰিখৰ পিছত পকেটত পইচা নোহোৱা হৈ গ'ল। বিয়াও পাতিলোঁ, যি খৰচ এগুণ আছিল সেইটো দুগুণ হ'ল, তাৰপিছত ল'ৰা হ'ল 3 গুণ হ'ল। 2005 চনৰ কথা এইটো, 3 গুণ হ'ল। ইনকামটো 5,000, 8,000, 6,000 এনেকৈ বাঢ়ি আছে। কিন্তু মোৰ সদায় এটা আছিল যে মই অৰ্থনৈতিক দিশত মই মানে কেনেকৈ মানে এনেকুৱা এটা পজিশ্যনত থাকোঁ যাতে পইচা কাৰোবাক বিচাৰিবলগীয়া নহয়। আৰু যিটো আমাৰ হেৰাফেৰীত পৰেশ ৰাৱলৰ যি অৱস্থা হৈছিল, जितना कर्जा है चुका दूं उसके बाद मैं शांति से इस दुनिया से जाना चाहता हूँ। তেতিয়া সেই অৱশেষত মই শ্ৰীমতীৰ লগত কথা পাতিলোঁ যে কি কৰা যায়, এনেকৈ অফাৰ এটা পাইছোঁ। মোক ক'লে তেতিয়া $2,000, মানে তেতিয়া $2,000 প্ৰায় 1 লাখ টকা। তাৰপিছতে থকা মেলা ক'লে থকা ফ্ৰী, একদম অডি গাড়ী পাবি ঘূৰিবৰ কাৰণে, সেইটোও ফ্ৰী। ফোন কৰিবলৈ ফ্ৰী, বছৰত 5 মাহ কাম কৰিব লাগে, এমাহ ঘৰলৈ, আকৌ 5 মাহ কাম কৰি আকৌ এমাহ ঘৰলৈ। তাৰপিছত ক'লে ফোন কৰিবলৈ ফোনো ফ্ৰী ইণ্ডিয়াত। 2 বাৰ একদম থাই ছিংগাপুৰ एयरलाइंसर टिकट दिया हो, एकदम बेस्ट एयरलाइन, जाओ। और तब आदमी लोग क्यों नहीं जाता है? बोलता है कि एक ही प्रॉब्लम है, एटाই प्रॉब्लम আছে, মানে প্লেণ্টটো চহৰৰ মাজত নহয় তো অকণমান ছাইডত হয়, আৰু তাত মানে চীন দেশ, ইংৰাজী শিক্ষাৰ অলপ অসুবিধা, আৰু পৰিয়াল লৈ থাকিবলৈ অসুবিধা। পৰিয়াল বৰ হৈ যায় কিছুদিনৰ পিছত, তুমিতো কামত লাগি থাকিবা। আচলতে মিত্তল গ্ৰুপৰ মানুহখিনি বহুত টেঙৰ হয়। ফেমিলি যদি বেলেগ কৰি থাকে তেতিয়া গাধা খাটন দিব মানে, কি কৰিব, অন্য কামটো ৰিক্ৰিয়েশ্যন নাই, কামতে লাগি থাকিব। তো তেতিয়া মই বোলো মই তেতিয়াহ'লে ফেমিলি ইয়াত ৰাখিব লাগিব। মাজে মাজে লৈ যাব পাৰা, কিন্তু বৰ হ'ব এনেকুৱা তেনেকুৱা ক'লে। আৰু শ্ৰীমতীয়ে মহাৰাষ্ট্ৰীয়ান হয়, আৰু তেওঁলোক খুব সাহসী হয়, মাৰাঠা। যায়ে পইচা যদি আহি আছে যোৱা, কি আছে বোলো। তেনেকৈ 2005 চনত মই যিমান আৰু ইমান দিনে যি ঘৰ সাজিছিলোঁ, এটা এপদ বস্তু জমা কৰিছিলোঁ, চব এদিন বেছি আমি অসমলৈ আহিলোঁ। ল'ৰাৰো স্কুলত নাম লগাবলগীয়া হৈছিল, ভাইটিও বাহিৰত আছিল, ভণ্টিৰো বিয়াৰ সময় হৈছিল, মা দেউতা অকলে আছিল। যে মাহঁতেও অকলশৰীয়া অনুভৱ কৰিবলৈ লৈছিল। তেনেকুৱাতে মা আৰু ল'ৰা ইয়ালৈ গুচি আহিলে, ময়ো গুচি আহিলোঁ। আহি ডন বস্কো স্কুল ডিব্ৰুগড়ত ল'ৰাক নাম লগাই দিলোঁ, আৰু শ্ৰীমতীক বাই বাই কৈ চীন দেশলৈ ওলালোঁ। আৰু
তাৰপিছত চীন দেশত গৈ পেলাই কামত লাগিলোঁ। মোৰতো সেই ৱৰ্কহলিক কালচাৰ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰাৰ হেৰি। আৰু কোম্পানীবিলাকত বেছিভাগ মানুহে মানে কথা বেছিকৈ কাম কম কৰে। লাহে লাহে কি হ'ল, গোটেই কামবোৰ ইটোৰ ওপৰত সিটো জাপি দিয়া হ'ল মোৰ ওপৰত। अरे गौतम थोड़ा देख लेना ना ये वाला, गौतम थोड़ा ISO हो रहा है, थोड़ा इसका डॉक्यूमेंटेशन थोड़ा देख लेना, ERP इम्प्लीमेंटेशन है, ERP थोड़ा देख लेना। गौतम এই প্ৰডাক্টটো আমি নবনাওঁ, বাহিৰৰ পৰা সোৰ্সিং কৰিবলৈ তুমি দুটামান ফ্যাক্টৰী লগত কথা বাৰ্তা পাতা, হা মোক সোৰ্স কৰিব লাগিব। তাৰপিছত তুমি সেই ষ্টিল প্লান্টলৈ যোৱা, মানে বিভিন্ন ধৰণৰ ইটো কৰা সিটো কৰা। লোড মই লৈ আছো, লোড মোক দি আছে, লৈ আছো দি আছে। এনেকে কৰি একদম মানে আগতে যিটো নলেজ হৈছিল আৰু এক ষ্টেপ ওপৰত নলেজ হৈ গ'ল। এতিয়া মোক ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেতিয়াবা ৰোমানিয়াৰ পৰা ফোন আহে, বোলে গৌতম जी हम लोग का प्रोडक्ट कब देश पास हो रहा है। তাৰপিছত আকৌ ডাৰবানৰ পৰা ফোন আহে, গোটেই অল অভাৰ ৱৰ্ল্ড প্ৰতিটো সময়তে মানে প্ৰেছাৰ, মেইল ফোন। তাৰপিছত লোকেল হেৰিখিনি আছেই প্লেণ্টৰখিনি। তাৰপিছত ফাইনেন্সৰ পৰা গৌতম সেইটো পইচা অহা নাই, এইটো অলপ ফ'ল' কৰাচোন। তাৰপিছত আকৌ কাষ্টমাৰ আহিলে, আমাৰ ফৰেইন কাষ্টমাৰবোৰ আহে, গোটেই মাৰ্কেটিঙৰ ল'ৰা ছোৱালীবোৰ লৈ পেলাই একদম ফুলৰ বাকে লৈ খাৰা হ'ব লাগে, হা। তাৰপিছত কাষ্টমাৰক আকৌ হোটেললৈ লৈ গৈ পাৰ্টি কৰাব লাগে, এণ্টাৰটেইনমেণ্ট কৰাব লাগে। মানে এনেকুৱা কাম নাই যিটো কৰা নাই। এইবোৰ কৰি 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 এনেকুৱা হৈ গ'ল যে মানে গৌতম বৰুৱালৈ নাথাকিলেই নচলে। ঘৰ যাওঁ বুলি ক'লে, আৰে কিয় কৰেগা 1 महीना 15 दिन में आ जाना, 15 দিনত গুচি আহিব বোলে। মোৰ ফেমিলি তাত আছে, চব তাত আছে, ঠিক আছে এবাৰ লৈ আহা। এইবোৰ কৰি মাজে মাজে লৈ গ'লোঁ। তাৰপিছতে কৰি 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 মানে অভ্যস্ত হৈ গ'লোঁ। তাৰপিছত মানে সেই আকৌ সেই মোৰ পোকে কামোৰা আৰম্ভ হৈ গ'ল। ইমানবোৰ কাম কৰি আছোঁ, মই যদি নিজৰ কাৰণে কৰোঁতো মই কেতিয়াবাই মিলিয়নেয়াৰ হৈ গ'লোহেঁতেন। কেলে লোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ, হা। আৰু যিমানখিনি দিব লাগে মই দিলোঁ, আৰু এতিয়া আৰু ৰিপিটেশ্যন হ'ব কামবিলাক। 4 বছৰ হৈ গ'ল। তাৰপিছতে এই দুটা পাৰ্টনাৰ আছিল, এটা ওড়িশা ইণ্ডাষ্ট্ৰিজ আৰু এটা আৰ্চেলৰ মিত্তল। দুইটাৰ শ্বেয়াৰ আছিল 50-50। আৰু মিত্তলৰ গ্ৰুপৰ হেৰিটো হৈছে কি, সিহঁতি মানে লাহে লাহে গোটেইটো টেক অভাৰ কৰি পেলাই বাকী মানে যিটো শ্বেয়াৰ নাইকিয়া কৰি সিহঁতৰ এই যুদ্ধখন আৰম্ভ হৈ গ'ল। আৰু মই মাজতে থিয় হৈ আছোঁ। এইফালৰ পৰা এইটো গ্ৰুপে টানিছে, এইফালৰ পৰা মিত্তল গ্ৰুপে টানিছে। এইফালে কয় আপকো ডাইৰেক্টৰ বনা দেগা হাম লোক, সেইফালে কয় আপকো ডাইৰেক্টৰ বনা দেগা হাম লোক। মই কোনফালে ডাইৰেক্টৰ হওঁ এতিয়া? এনেকুৱা টনা জোৰাত মানে মোৰ ভাবিলোঁ আৰু কাম নকৰোঁ, ৰিজাইন মাৰি মই ইণ্ডিয়ালৈ গুচি আহিলোঁ। 2010 চনৰ কথা। আপুনি চাইনাৰ কোন ঠাইত আছিলে? চাইনা লিয়াওনিং প্ৰভিন্স, নৰ্থ ইষ্ট চাইনা। লিয়াওনিং প্ৰভিন্সটো হয় আগৰ মাঞ্চুৰিয়া ৰিজিয়ন, যিটো মানে খুব কোষ্টেল এৰিয়া। আৰু তাৰ মানুহবিলাকো ওখ পাখ হয়। আমাৰ ইয়াত যে কয় চাইনিজবোৰ টিকিয়া বহুত ওখ পাখ, বহুত ধুনীয়া ধুনীয়া আহে। একদম চাউথ কোৰিয়াৰ ওচৰত, মানে নৰ্থ কোৰিয়া চাউথ কোৰিয়াৰ ওচৰত, বহাইচিৰ উপকূল সেইটো এৰিয়াটো। খুব ঠাণ্ডা হয়। তো ইয়াত -50 ডিগ্ৰীত কাম কৰিছিলোঁ, তাত গৈ +50 ডিগ্ৰী ষ্টিল প্লাণ্টত, তাত গৈ -30 ডিগ্ৰীলৈকে হোৱা হ'ল। মই মানে যিকোনো ৱেডাৰত কাম কৰিব পৰা হ'ল। -30 to +50। তাৰপৰা আপুনি ঘূৰি আহিলে ইণ্ডিয়া? তাৰপিছত ইণ্ডিয়ালৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত চাইনিজ ফ্ৰেণ্ডবিলাকে উৎপাত লগোৱা আৰম্ভ কৰিলে। বোলে গৌতম দা বুলিও শিকি ল'লে বহুতে, দা মানে চাইনিজে মাতে। গৌতম দা, ইউ কাম বেক, ইউ হেভ চ' মাচ ৰিলেশ্যন, চ' মেনি ৰিলেশ্যন ইন ইণ্ডিয়া। নিজেইতো ট্ৰেডিং কৰিব পাৰে, ইমান চাইনিজ ফেক্টৰী আছে, এইবিলাকে নিজৰ প্ৰডাক্ট মাৰ্কেটিং কৰিব বিচাৰে। আৰু ছোৱালীবিলাকে মোক খুব ভাল পাইছিল দেই, মিছ কৰিছিল মোৰ লগত। মোৰ টিমটোত যিমান আছিল তেওঁলোকে বেছিকৈ আৰু বোলে ইউ কেন ডু ইয়ৰ অ'ন বিজনেছ, হোৱাই ইউ শুড ৱৰ্ক ইন ইণ্ডিয়া, ইজ অপৰচুনিটি। তাৰপিছত ইণ্ডিয়াতো বহুত বছ আছিল, বিভিন্ন কোম্পানীৰ। তেওঁলোকে মোক কয় বোলে গৌতম, উই আৰ ইম্পৰ্টিং দিছ মেটেৰিয়েল, ডেট মেটেৰিয়েল, এইবিলাক কিনি আছোঁ, কিন্তু এই মেটেৰিয়েলবিলাকৰ মানে হেৰি পোৱা নাই, কি বুলি কয়, কনচিষ্টেঞ্চি নাই, প্ৰডাক্ট কনচিষ্টেঞ্চি নাই। চ' যদি আমাৰ কোনোবা চিনাকি মানুহে যদি আমাক মেটেৰিয়েল চ'ৰ্চ কৰি ছাপ্লাই কৰিলেহেঁতেন, এটলিষ্ট টেকনিকেল মানুহ হ'লে মানে উই কেন হেভ দ্য কনফিডেঞ্চ
কাৰণ এই ৰ মেটেৰিয়েলবিলাক সাধাৰণতে মাল্টিনেশ্যনেল কোম্পানীবিলাকে কণ্ট্ৰল কৰি থাকে আৰু এইবিলাকৰ মনোপলি হেৰি কৰাৰ এটা মানে মানসিকতা আছে গতিকে যিবিলাক আমাৰ ভাৰতত কোম্পানী আছে যদি মাল্টিনেশ্যনেল কোম্পানীবোৰৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোকৰ প্ৰডাক্ট কষ্ট বহুত হাই হৈ যাব যিটো আমাৰ তীখা উদ্যোগৰ কাৰণে মানে ভাল নহয় কথা গতিকে চাইনাৰ পৰা ইম্পৰ্ট কৰিব লাগিব টু বেলেঞ্চ ইউৰোপৰ প্ৰাইচবিলাক বা ব্ৰাজিল ছাইডৰ পৰা অহা মেটেৰিয়েলৰ প্ৰাইচ কণ্ট্ৰল কৰিবলৈ চাইনাৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হয় কাৰণ চাইনাত ৱৰ্ল্ডৰ 70% ৰিজাৰ্ভ আছে ৰিফেক্টৰী মেটেৰিয়েলৰ আৰু ইণ্ডিয়াৰ যিবিলাক মাইন্স আছে যিবোৰ ইয়াত নন মেটেলিক মানে হেৰি ছাবষ্টেঞ্চ পোৱা যায় সেইবিলাকৰ পিউৰিটি বহুত কম পৰিমাণে আছে ইয়াত গতিকে মই সব কথা ভাবিলোঁ তাৰপিছত এজন চাইনিজ ফ্ৰেণ্ডে ক'লে ন মোৰ প্ৰডাক্ট তুমি এক্সপৰ্ট কৰা আহি যোৱা মই সব ব্যৱস্থা কৰি দিম ঘৰ গাড়ী সব দি দিম তাৰপিছত মই হাতত $3,000 লৈ চীন দেশলৈ ওলালোঁ ওলাই সেই ফ্ৰেণ্ডজনৰ অলপ মাৰ্কেটিং কৰিলোঁ কৰি যেতিয়া টকা কাষ্টমাৰৰ পৰা আহে তাৰপিছত দিবলৈ নিবিচাৰে হা কষ্ট কৰিছোঁ অৰ্ডাৰ দিছোঁ ইণ্ডিয়া মেচিডোনিয়া ফিলিপিনছ ইণ্ডোনেছিয়া 4-5খন দেশৰ পৰা বিজনেছ আনি দিছোঁ পইচাটো দিয়াৰ সময়ত হেৰি কৰে তাৰপিছত মোৰ ছোৱালীবোৰ বহুত ফ্ৰেণ্ডবিলাক বহুত ভাল আছিল গৌতম ইউ ডু ইয়ৰ অ'ন বিজনেছ ডোণ্ট ডিপেণ্ড অন দিছ গাইজ বোলো আৰে মই কেনেকৈ কোম্পানী ইয়াত বনাম কি কৰিম বোলে উই আৰ দেয়াৰ না হোৱাই ইউ আৰ ৱৰিড আমি কৰি দিম ন কেনেকৈ কি কৰিব লাগে তাৰপিছতে কি হ'ল লাহে লাহে এনেকৈ 10-11 দুবছৰ চলালোঁ ইনকামটো আছিলে বাৰু ইনকাম দিয়ে আৰু মানে অলপ কন্দুৱাই আৰু পইচাখিনি পায় আৰু যেতিয়া মই ক'ম মই আৰু অৰ্ডাৰ নিদিওঁ দেই মই নানো তেতিয়া উলিয়াই অলপ দিয়েহি আহি হা তেনেকৈ চলি আছে সেইটোও বেলেগ এক্সপিৰিয়েঞ্চ চবৰ পৰা শিকিয়ে আছোঁ আৰু তাৰপিছত ফাইনেলি 12 চনত মই ডিচাইড কৰিলোঁ মই নিজৰ কোম্পানীটো হেৰি কৰিম ইয়াৰ মাজতে অৱশ্যে এটা ইণ্ডিয়ান কোম্পানীও এজ এ কনচালটেণ্ট হায়াৰ কৰিছিল তেওঁলোকে এটা ইণ্ডিয়াত প্লেণ্ট বনাই আছিল তো তাৰ কাৰণে মেচিনেৰী ইকুইপমেণ্ট এইবিলাক চ'ৰ্চিং কৰিবৰ কাৰণে ইনস্পেকশ্যন কৰিবৰ কাৰণে সেই কামখিনিও কৰিলোঁ ইয়াৰ মাজতে এবছৰমান কৰি 2012 চনত হংকঙত মই নিজৰ এটা কোম্পানী ৰেজিষ্টাৰ কৰোঁ হেই ৰিচোৰ্চেছ লিমিটেড হেই মানে আমাৰ যেনেকৈ ইউনাইটেড ব্ৰিয়াৰিজ লিমিটেড ইউনাইটেড মানে একলগ হৈ কৰা কাম সেইটো চাইনিজ ৱৰ্ড হৈছে হেই চ' হেই ৰিচোৰ্চেছ নামৰ চাইনিজ নামটো ৰখাৰ কাৰণ হৈছে মানে চাইনা টাচ এটা দিয়াৰ কাৰণে চ' হেই ৰিচোৰ্চেছ লিমিটেড হংকঙত মই ৰেজিষ্টাৰ কৰোঁ কৰি লাহে লাহে আৰু এটা কাষ্টমাৰক অলপ চেম্পল পঠাই লাহে ধীৰে নিজৰ প্ৰডাক্ট এষ্টাব্লিছ কৰিলোঁ আজি আমাৰ যিটো লাইন সেই লাইনত আমাৰ যিবিলাক ৰ মেটেৰিয়েল তাৰ কোৱালিটি মানে কোনো ৰ মেটেৰিয়েলৰ লগত মানে কম্পিটিশ্যনত হেৰি নাই গতিকে মই আজি ইয়াত বগীবিলত বহি আছোঁ তথাপিও মোৰ বিজনেছ চলি আছে আৰু এটা সুন্দৰ ছাপ্লায়াৰ বেছ মানে নক কৰি চেক কৰি কোনটো প্লেণ্টৰ কিমান মানে হেৰি আছে চিনচিয়াৰিটি আছে প্ৰডাক্ট কনচিষ্টেঞ্চি আছে ৰিলায়েবিলিটি আছে লয়েলটি আছে চাই শেষত মানে চালি জাৰি যোৱা মানে 2012 পৰা এতিয়া 2020লৈকে 8-9 বছৰ হ'ল এইখিনি প্ৰথম 2-3 বছৰতে আৰু পাৰ্টনাৰশ্বিপ কৰি ল'লোঁ তেওঁলোকে প্ৰডিউচ কৰে মই কাষ্টমাৰৰ পৰা অৰ্ডাৰ লওঁ লৈ অৰ্ডাৰটো তেওঁলোকৰ লগত কণ্ট্ৰেক্ট চাইন কৰোঁ তেওঁলোকে মোক মেটেৰিয়েল দিয়ে মই এক্সপৰ্ট কৰোঁ মোৰ ওচৰলৈ পইচা আহে মই নিজৰ প্ৰফিট ৰাখি বাকী তেওঁলোকক দি দিওঁ মানে এইটো মানে এটা টোটেলি বিশ্বাসৰ ওপৰত চলি আছে মানে চীন দেশত গৈ মই মানে কোটি টকাৰ বিজনেছ কৰিলোঁ মাত্ৰ হাতত $3,000 লৈ পেলাই সেইটো একমাত্ৰ সম্ভৱ হ'ল মানে মানুহৰ যিটো কথা মানুহৰ যিটো কমিটমেণ্ট সেইটো ৰখাৰ কাৰণে যে এইজন মানুহক আমি পইচা দিলে কোনোদিনে মাৰ নাখায় এই মানুহজনে কেতিয়াও ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে সেইকাৰণে মোকতো প্লেনবিলাকে কেতিয়াও পইচা নিবিচাৰে মোক বিচাৰে দাদা নতুন অৰ্ডাৰ আহিছে নেকি নতুন কিবা বিজনেছ আহিছে নেকি আৰু আমাৰ এটা ইমান ভাল আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল এমপ্লয়ীখিনিও তেনেকুৱা মোৰ 4 গৰাকী আছে আটাইকেইগৰাকী যুৱতীয়ে মহিলা হ'ল আৰু এতিয়া আৰু সময়ত যুৱতী আছিল এইকাৰণে ল'ৰাবিলাক মানে অলপ চঞ্চল আৰু অফিচত অত্যাধিক চিগাৰেট খালে মই গুণটো বৰদাস্ত কৰিব নোৱাৰোঁ মানে
সেই কিন্তু ছোৱালীবিলাকৰ সেই অভ্যাসটো নাই সেইকাৰণে চাইনিজ ছোৱালী তাহাঁতি মানে MBA টাইপৰ ছোৱালী MBA BBA এনেকুৱা ধৰণৰ মানে যিবিলাক ইণ্টাৰনেশ্যনেল ট্ৰেডিং ফৰেইন ট্ৰেড এইবিলাকৰ ওপৰত কাম কৰা আৰু মোৰ আগৰ কোম্পানীটোত কাম কৰা 3গৰাকী এগৰাকী তেওঁলোক মানে গুচি আহিলে মোৰ এতিয়া আপুনি কোন এতিয়া ৱৰ্ল্ডতে যিহেতু আপুনি বিজনেছ কৰে এতিয়া কোন দেশৰ লগত আপোনাৰ বেছি সম্পৰ্ক আছে মোৰ লাহে লাহে মই সংকুচিত কৰিলোঁ কাৰণ সেই বহুত সমস্যা মানে পে'মেণ্টৰ অলপ সমস্যা থাকে সময়মতে নাহে আৰু যিটো ৱৰ্ল্ড গ্ল'বেল ইকনমিক চিনাৰিঅ' এতিয়া ইণ্ডিয়া ইজ এ ডেভেলপিং কাণ্ট্ৰি আৰু ভাৰতবৰ্ষতেই মই মেক্সিমাম বিজনেছ কৰিছোঁ অলপ ইণ্ডোনেছিয়ালৈ যায় ইউনাইটেড কিংডমত অলপ যায় আৰু চাউথ কোৰিয়ালৈ অলপ যায় মেক্সিমাম বিজনেছ এতিয়া মোৰ ইণ্ডিয়াৰ জিন্দাল কি কয় এইটো ইণ্ডিয়াৰ কিন্তু কিছুমান কাষ্টমাৰ মাল্টিনেশ্যনেল কোম্পানী যেনেকৈ ৱৰ্ল্ডৰ এটা ডাঙৰ গ্ৰুপ চেইণ্ট গোবিন্দ গ্লাছ শুনিছে বহুত কৰোঁ চেইণ্ট গোবিন্দ গ্ৰুপলৈ মই দে আৰ মাই মেজৰ কাষ্টমাৰ ইট ইজ এ $300 billion গ্ৰুপ আৰু তেওঁলোকৰ ইণ্ডিয়াত বহুত প্লেণ্ট আছে গুজৰাটত আছে হালোল প্লেণ্ট আছে হেৰিত আমাৰ বেংগালুৰুত আছে কৰ্ণাটকত আছে কেৰালাত আছে বিভিন্ন ঠাইত মানে যদি মই বিচাৰোঁ এটা গ্ৰুপৰ ৰিকুৱাৰমেণ্টটোৱে মই পূৰ কৰিব নোৱাৰোঁ মানে এগালমান কাষ্টমাৰ ল'লেও মই ছাপ্লাই কৰিব নোৱাৰিম কাৰণ মই সেইটো বিজনেছত নেক্সট লেভেললৈ যাব খোজা নাই মানে নেক্সট লেভেললৈ যাওঁ যদি তেতিয়া কি হ'ব ইউ নিড টু হেভ এ বিগাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু যেতিয়া বিগাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হয় তেতিয়া মানে যেতিয়া এটা ইকনমিক ক্ৰাইচিছ আহি যায় তেতিয়া সেইটো কলাপছ হোৱাৰ সম্ভাৱনা বেছি থাকে এতিয়া মানে মোৰ কি 10-12টা কাষ্টমাৰ আছে ৰেগুলাৰ কাষ্টমাৰ আহি থাকে গৈ থাকে অৰ্ডাৰ চব চলি আছে মোৰ মানে এনেকুৱা মোৰ ইণ্টাৰনেশ্যনেলি বহুত ডাঙৰ মানুহ হোৱাৰো কোনো পৰিকল্পনা নাছিল বা মোৰ বাহিৰত থকাৰো সিমান ইচ্ছা নাছিল মই নিজৰ ঠাইখনক আটাইতকৈ বেছি ভাল পাওঁ এইবিলাক ব্যৱসায় কৰি থকাৰ মাজতে ডিব্ৰুগড়লৈ আহি থাকোঁ প্ৰথম কথা হৈছে মই আমাৰ ঘৰ গৰগী মঠত যেতিয়া তাৰ পৰা আহোঁ দেখোঁ ৰাস্তা ঘাটবোৰ অৱস্থা ইমান বেয়া মোৰ লগত দুটামান চাইনিজ আহিলে কি বুলি ভাবিব চাইনিজ গভৰ্ণমেণ্ট বাদ দিয়ক গভৰ্ণমেণ্ট পলিটিক্স সেইবোৰ বাদ দিয়ক কিন্তু কমন পিপুল আৰ ৰিয়েলি ভেৰি গুড কমন পিপুল ভাৰতৰে হওক চীনৰে হওক সিহঁতৰ মাজত যিটো ৰিলেশ্যন সেইটো ভেৰি ৱাৰ্ম ৰিলেশ্যন কিন্তু যিবোৰ ওপৰৰ কথা সেইবোৰ আৰু কি ক'ম আমি সাধাৰণ এজন ব্যৱসায়ী ন আমি এইটো ইমান ডাঙৰ বিশেষজ্ঞ নহয় তো সেই আহিম বুলি কৈ থাকে তেতিয়া মই ভাবোঁ নিজৰ অঞ্চলটোতো অলপ ঠিক কৰিব লাগে তাৰোপৰি আমাৰ দেউতাই সমাজ সেৱা কৰি গ'ল গোটেই জীৱন দেউতাৰ নামত এটা পথ আমি বহুত কষ্ট কৰি নামকৰণ কৰাইছিলোঁ বহুত পিছত লাগিলে যিটো ইংৰাজীত পিলাৰ টু পোষ্ট ৰানিং বুলি কোৱা হয় 2008ত মৃত্যু হৈছিল 2012 চনত আজি আমি বগীবিল ব্ৰীজৰ সন্মুখত বহি আছোঁ দেউতাহঁতে প্ৰতিষ্ঠা কৰিছিল ডিব্ৰুগড় নাগৰিক সংঘ আৰু দেউতা আছিল প্ৰতিষ্ঠাপক সম্পাদক আৰু দেউতা আছিল কনভেনৰ অফ দ্য মিটিং যিখনত প্ৰথম বগীবিল ব্ৰীজৰ ড্ৰাফ্ট প্ৰপ'জেলটো বনোৱা হৈছিল আৰু সেই ড্ৰাফ্ট প্ৰপ'জেলটো দেউতাই নিজ হাতে লিখিছিল সেইটো তেতিয়াৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক দিয়াৰ বাবেই বনোৱা হৈছিল কিন্তু তেখেত লখিমপুৰলৈ গৈছিল লখিমপুৰত বিমানত কিবা বিজুতি ঘটাৰ কাৰণে তেওঁ আহিব নোৱাৰিলে পিছত 1978ত কি মন্ত্ৰী আছিল নাজানো জগজীৱন ৰাম সেই প্ৰপ'জেলটো প্ৰথমবাৰৰ বাবে জগজীৱন ৰামক দিয়া হৈছিল এই কথাবোৰ অলপ ওলোটা পোলোটাকৈ প্ৰচাৰ কৰে কিন্তু আচল কথাবোৰ মই জানো বেকগ্ৰাউণ্ডৰ সেইবিলাক চ' এনেকুৱা বহুত কণ্ট্ৰিবিউশ্যন আছিল গতিকে মৃত্যুৰ পিছত মানুহক পাহৰি যায় দেউতাৰ কাৰণে কিবা এটা কৰোঁ বুলি ভাবিছিলোঁ একাঠো বোকাৰ এটা ৰাস্তা শিল পাৰি ইটা পাৰি যাবলগীয়া হয় পানী উঠি যায় ভাবিলোঁ কিবা এটা কৰা যাওক তেনেকৈ মই ধৰ্মপুৰলৈ পথ নিৰ্মাণ কৰিলোঁ কি আছে নিজে বনালো দুটা ৰাস্তা পথটোত অকণমান আগৰ ষ্ট্ৰিপ এটা আছিলে বাৰু মই এনেকৈ নকওঁ 100% মই বনোৱা বুলি সেইটো 80% ধৰক আৰু এইটো হেমবৰৰ পথ 100% আৰু মাধুৰ্য গোহাঁই পথত আপুনি ক'ব পাৰে 10 to 15% আৰু ইটো ভূপেন হাজৰিকা এভিনিউ যিটো সেইটো ধৰক আপোনাৰ
বিউটিফিকেশ্যনৰ কাম বিউটিফিকেশ্যনখিনি কৰিলে কৰিলো আৰু চাফ চিকুণ মানে য'ত জাবৰ আছিল এতিয়া এনেকে জাবৰ নাই আৰু এইটো ইয়াতো ৰাস্তা বনাইছো বুজিছো দেখিছো তো ৰাস্তা বনাই মানে ৰাস্তা যেতিয়ালৈকে হ'ব তেতিয়ালৈকে ইকনমিক ডেভেলপমেণ্ট নহ'ব এতিয়া সেই ৰাস্তাবোৰ বনোৱাৰ কাৰণে ঘৰৰ মাটিৰ দাম বহুত বাঢ়ি গ'ল চবৰে মোৰ ব্যক্তিগত লাভ নহ'লে গোটেই সমাজৰ লাভ হ'ল আপোনাৰ বগীবুল প্ৰজেক্টটো কেনে মূৰলৈ আহিলে যে এনেকুৱা এটা কৰিব আপুনি তাৰপিছত এইখিনিতো ছচিয়েল কাম কৰি আছিলো কৰি থাকোঁতে মোৰ হেৰি কথা হ'ল মই অসমলৈ যেতিয়া আহোঁ ইমান ধুনীয়া এখন ৰাজ্য কি নাই দিয়া প্ৰকৃতিয়ে আমাক পাহাৰ ভৈয়াম নদী জান জুৰি অভয়াৰণ্য কি নাই ইয়াত কিন্তু আমাতকৈ কম সম্ভাৱনা থকা ৰাজ্যবিলাকে এতিয়া টুৰিজিমৰ ওপৰত কিমান আগবাঢ়ি গৈছে আজি চীনত কিবা অকমানি শিলগুটি এটা থাকিলেও সেইটো টুৰিষ্ট স্পট বনাই দিয়ে অকমানি নদী এখন থাকিলেও থাইলেণ্ডতনো কি আছে এটা মন্দিৰ থাকিলে সেইটো ইমান ডাঙৰ হৈ গৈছে মষ্টলি হাউচ কিপিং বিউটিফিকেশ্যন আৰু প্ৰমোশ্যন আৰু ভাল কাষ্টমাৰ ছাৰ্ভিচ কমিউনিকেশ্যন লিংক এই বেছিক বস্তুখিনি যদি ঠিক কৰি লোৱা হয় মানে যিকোনো জেগাৰে পৰ্যটন সফল হৈ যাব তো আমাৰ ইয়াত কিয় হোৱা নাই ইয়ালৈ আহিছিলোঁ যেতিয়া বগীবিল ব্ৰিজখন মুকলি হৈ গ'ল তাৰ কিছুদিন পিছত এই ঘাটটোৰ পৰা আমি লখিমপুৰলৈ গৈছিলোঁ লখিমপুৰ খুৰা আছিল মাইজান ঘাটৰ পৰাও গৈছিলোঁ এইটো এটা ব্যস্ত ঠাই আছিল দেখিলোঁ গোটেই জংঘলেৰে ভৰি পৰিছে নাওবিলাক সেইফালে এখন পৰি আছে ইফালে পৰি আছে নাওবিলাকৰ কিনা মানুহ নাই চ' আমি ভাবিলোঁ ইয়াত কিবা এটা কৰিব পাৰি নেকি ইমান ধুনীয়া ব্ৰিজ এখনো হৈছে এই ব্ৰিজ মই সেই ডাইকটোৰ ওপৰত থিয় হৈ চালোঁ সেই ডাইকটোৰ ওপৰত থিয় হৈ চালোঁ যে ইয়াত যেতিয়া সূৰ্যাস্ত হয় ঠিক যেন কন্যাকুমাৰীত সূৰ্যোদয় হৈছে চৌপাশে পানী ইয়াত কিবা এটা কৰা যাওক এই বুলি এখন পুৰণা নাও আমি কিনিলোঁ মুঠতে এই প্ৰজেক্টটোত মই আৰু এটা কথা আছে মই মোৰ শ্ৰীমতীক আগবঢ়াইছোঁ কাৰণ ঘৰত সকলো দুইগৰাকী মানুহ যদি হেৰি নহয় কামত যদি জড়িত হৈ নাথাকে ছিংগল চ'ৰ্চ অফ ইনকামৰ ওপৰত ডিপেণ্ড কৰি থাকিলে যিকোনো সময়ত মানে দুৰ্দশা হ'ব পাৰে গতিকে তেওঁক এজ দ্য প্ৰমোটাৰ বনাই ফাইনেন্সিয়েলি ময়ে হেল্প কৰি আছোঁ চব ময়ে চাই আছোঁ আৰু মানে স্বাৱলম্বী কৰাৰ চেষ্টা আত্মবিশ্বাসী কৰাৰ চেষ্টা লগতে দুটা ভাইটি মাধুৰ্য দত্ত আৰু মুন বৰা এওঁলোকক লৈ টিম এটা বনাই ইয়াত আমি এই নাৱৰ কাম আৰম্ভ কৰিলোঁ ফ্লটিং ৰেষ্টুৰেণ্টখন বনালোঁ বনোৱাৰ পিছত এই যে এনেকুৱা অপৰিষ্কাৰ আৰু ইয়াত মদৰ আড্ডা আছিল বহুত বিয়াৰ বটল মদৰ বটল আমি বহুত চাফা কৰিলোঁ বহুত জংঘল আছিল চ' যেতিয়া আমি এইবোৰ কৰি আহিলোঁ মোৰ লাহে লাহে আইডিয়াবোৰ আগবাঢ়ি গৈ থাকিল যে আমি ইয়াত কটেজ বনাব পাৰোঁ আমি ইয়াত পাৰ্ক বনাব পাৰোঁ এতিয়া মই বহুত কিবা কিবি ভাবি আছোঁ যিটো মই কালি ৰাতি পষ্ট এটা দিছোঁ এভিনিউ অফ ষ্টাৰ্ছ বা ডিজনীলেণ্ড বগীবিলতো হ'ব পাৰে আজি এখন ৱাটাৰ পাৰ্কৰ কাৰণে আমি যাবলগীয়া হয় গুৱাহাটী এখনতো ইয়াতো বনাব পাৰি এতিয়া এই ডাইকটোৰ ইফালে ইমান ধুনীয়া পুখুৰীৰ নিচিনা আছে তাত ব'টিং কৰাব পাৰি ফিচিং কৰাব পাৰি এই আগতে এখন আদৰ্শ গাঁও বনাব পাৰি আদৰ্শ গাঁও আদৰ্শ মানে সুন্দৰ ধুনীয়া আলি পদূলিৰ থলুৱা সামগ্ৰীৰ দোকান থাকিব পাৰে ইয়াত বাৰ্ড ৱাচিং পইণ্ট আছে ইয়াত অতি পুৰণা নামঘৰ আছে গোটেইবোৰ ইয়াত ৰিভাৰ ডলফিন ওলায় সেইফালে চাইবেৰিয়াৰ চৰাইবোৰ আহি বহিছেহি কিমান সুন্দৰ এটা টুৰিষ্ট চাৰ্কিট বনাব পাৰি এইফালে আমাৰ প্ৰধানমন্ত্ৰী ছাৰ আহিছিল এই বগীবিল ব্ৰিজ উন্মোচন কৰিবলৈ তাত হেলিপেড বনোৱা হৈ আছিল সেই হেলিপেডটো পৰিত্যক্ত হৈ আছে তাৰ পৰা পেৰাগ্লাইডিং কৰাব পাৰি এই চাপৰি বালিৰ ডাঙৰ পৰি আছে তাত ATV চলাব পাৰি আজিকালি ATVটো 10 মিনিট চলালে 500 টকা নে 200 টকা কিবা এটা মানুহে উপাৰ্জন কৰিলে মই এইবোৰ কৈ থকাৰ কাৰণটো হৈছে যে আমি এইডোখৰ কৰি আছোতো আশে পাশে আৰু 10জন আহি কিবা কিবি কৰক
এনেকুৱা নহয় যে আমিয়ে চব চব কৰিব আপুনিয়ে কৰিব। বিচাৰো আমিতো এটা দিছ ইজ জাষ্ট এ স্ফুলিংগ অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়ি ভূপেন দাই কৈ থৈ যোৱা মই এটা ফিৰিঙতিৰ দৰে কাম কৰিব বিচাৰিছো এই স্পাৰ্কলটোৱে যাতে চৌদিশে এটা বেলেগ পৰিৱেশৰ সৃষ্টি কৰি দিয়ে আৰু বগীবিল অসমৰ এটা অতি জনপ্ৰিয় আৰু মাছ ভিজিটেড টুৰিষ্ট স্পট হৈ যায় এইটো মানে কথাটো হৈছে সকলো ঠাইতে অসমত কৰিব পাৰি কিন্তু কথা এষাৰ আছে নহয় চেৰিটি বিগিনছ এট হোম মই নিজৰ ৰাস্তাৰ বাট পথ বনাই আজি বগীবিল পাইছোহি আপুনি ভাবিছে নেকি যে ভৱিষ্যতে চীনৰ পৰা আপুনি ঘূৰি একেবাৰে যে অসমতে কাম কৰি কেনেকুৱা ধৰণে ভাবিছে আপুনি মোৰ বহুত হৈ গ'ল মোৰ বাহিৰত আৰু ভাল নলগা হৈছে আৰু মোৰ নিজৰ ঠাইখনৰ প্ৰতি মৰমটো বেছি হৈ গৈছে এই নাওখন বনোৱাৰ পিছত এই বগীবিলৰ ঘাটত বহি বহি মোৰ কেতিয়াবা ইচ্ছা হয় আৰু নাযাওঁ ইফালৰ পৰা মোৰ চীনৰ কলিগবোৰে কৈছে না 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 আপুনি দুইটা চলাই যাব লাগিব আপুনি চীনৰ ব্যৱসায়ো চলাব লাগিব আপুনি অসমৰ হেৰি কৰিব লাগিব তো মই শেষত আৰু এটা কথা আপোনাৰ পৰা সুধো বহুত কথা আপোনাৰ পৰা জানিলো আৰু মই ভাবো আমাৰ যিসকল দৰ্শক উপাৰ্জনৰ তেওঁলোকেও বহুত কথা আপোনাৰ পৰা জানিছে এটা কথা আপোনাৰ পৰা সুধো খুব চমুকে মই এটা টু দা পইণ্ট আপোনাৰ পৰা জানিব বিচাৰিছো মাৰ্কেটিঙত যেহেতু আপুনি মাৰ্কেটিং ৰিলেটেড যদিও আপুনি প্ৰডাকশ্যনত আছিলে মাৰ্কেটিঙত আপুনি গোটেই জীৱন কটাই দিলে মাৰ্কেটিঙত ছাকচেছ হ'বলৈ আমাৰ এতিয়া আপুনি দেখিছে অসমীয়া ল'ৰাবোৰে এতিয়াও কুৰ্তাই পিন্ধি পুৰা মাৰ্কেটিঙতে নামি আছে কিন্তু ছাকচেছ বহুত কম হয় মাৰ্কেটিঙত ছাকচেছ হ'বলৈ যদি 3টা ফৰ্মুলা আপুনি দিয়ে কোন 3টা এপ্লাই কৰিব লাগে প্ৰথম কথা হৈছে তেওঁলোকে পঢ়া উচিত মাইক মেকমাৰ্কৰ হোৱাট দে ডোণ্ট টিচ ইউ ইন হাৰ্ভাৰ্ড স্কুল অফ বিজনেছ মানে এনে ভবা হয় হাৰ্ভাৰ্ডৰ যিবিলাক MBA হয় বা ইয়াত ইণ্ডিয়াত ভবা হয় IIMৰ যিবিলাক MBA হয় দে আৰ দ্য বেষ্ট বিজনেছ প্ৰফেচনালছ আই এম নট এন MBA ডিগ্ৰী হোল্ডাৰ কিন্তু মাৰ্ক মেকমাৰ্কে যিটো ষ্ট্ৰীট স্মাৰ্ট ছেলছমেনশ্বিপৰ কথা কৈছে মানুহে কমন চেন্স ইউজ কৰি মাৰ্কেটিঙত আগবঢ়া উচিত প্ৰথম কথা দ্বিতীয় কথা মাৰ্কেটিং হৈছে কাষ্টমাৰ যেতিয়া আমি সন্মুখত দেখোঁ কাষ্টমাৰজনে মোৰ সৰ্বস্ব কাষ্টমাৰ ইজ গড তো কাষ্টমাৰৰ লগত কথা পাতোঁতে উস্তাদালি কৰিব বেছি জনা বেছি মই একো নাজানো মই আজিও একো নাজানো মই আজিও শিকি আছোঁ প্ৰতিদিনে মই শিকি আছোঁ হাম্বল মানে হিউমিলিটি যে কয় নহয় এজোপা গছ যিজোপা গছত ফল মূল বহুত লাগি থাকে সেই গছে সদায় মূৰ দুৱাই থাকে আৰু যিবিলাকত একো নাই সেইবিলাক এনেকৈ থাকে চিধা হয় তো যিমানে জ্ঞান হ'ব যিমানে হেৰি হ'ব সিমানে মানুহৰ হিউমিলিটিটো বাঢ়ি যায় লুক এট এনিৱান বিল গেটছ আজিম প্ৰেমজী অৰ এই আমাৰ জুকাবাগ যিকোনো মানে যি আলিবাবাৰ মানে হায়েষ্ট লেভেলত যি মানুহখিনি আছে সেইখিনিৰ নিচিনা হাম্বল এণ্ড চিম্পল মানুহ আপুনি নাপায় ইভিন ৰতন টাটা চ' সেই হিউমিলিটিটো লাগিব নলেজ লাগিব মানে আপুনি মোৰ কাষ্টমাৰ হ'লে মই যেতিয়া আপোনাৰ লগত কথা পাতোঁ তেতিয়া আপুনি বুজি পাব লাগিব যে মই হোমৱৰ্ক কৰি আহিছোঁ আপোনাৰ ওচৰলৈ মই হোমৱৰ্ক নকৰাকৈ মাৰ্কেটিঙত ছাকচেছ হ'ব নোৱাৰোঁ নেক্সট কেতিয়াও মানুহ মানে এনেকুৱা হ'ব নালাগে যে নেপালেই মানে নহ'ব এনেকুৱা ধৰণে অলৱেজ মানে আত্মবিশ্বাসটো এনেকুৱা হ'ব লাগে যেন কাষ্টমাৰে বুজি পায় এওঁ মানে ইমান হেৰি হৈ থকা নাই যে মই অৰ্ডাৰটো নিদিলে বা মই হেৰি নকৰিলে তেওঁৰ জীৱনটো কেতিয়াও নিজৰ কমজুৰিখিনি উইকনেছখিনি কেতিয়াও প্ৰকাশ কৰা উচিত নহয় মই আজিও যিমানেই ডাঙৰ কাষ্টমাৰ হওঁ মোৰ হেৰি নাথাকিলে মই এনেকৈ কথা পাতোঁ যেনেকৈ কাষ্টমাৰে মোৰ ওপৰত নিৰ্ভৰশীল হৈ আছে মই কাষ্টমাৰৰ ওচৰত নিৰ্ভৰশীল নহয় একেবাৰে শেষত আমি আপোনাৰ পৰা বিদায় ল'ব বিচাৰিছোঁ একেবাৰে শেষত চীন দেশৰ কথা আমি বহুতে কওঁ চীন আমাৰ শত্ৰু চীনৰ লগত বহুবাৰ আমাৰ বিভিন্ন ধৰণৰ সময়ত আমাৰ মতানৈক্য হৈছে যুদ্ধলৈকে হৈছে আপুনি চীনত ইমান বছৰ কটালে চীনৰ মানুহৰ পৰা আমি শিকিবলগীয়া প্ৰথম যদি এটা গুণ আপুনি কয় যিটো গুণ আমি এপ্লাই কৰিলে চীনৰ দৰে আমি দ্ৰুতগতিত আগবাঢ়িব পাৰিম আপুনি কোনটো গুণ আমাক আপুনি ক'ব যে এইটো অনুসৰণ কৰিব লাগে দুটা গুণ
এটা হৈছে তেওঁলোকৰ যিটো সঁচা দেশপ্ৰেম। এতিয়া চীন দেশৰ বিষয়ে যদি মই ভাল কথা এটা কওঁ, তেওঁলোকে খুব ভাল পায়, মানে সোধে, এপ্ৰিচিয়েশ্যন কৰে। আতিথ্য বোলা বস্তু এটা আছে। মানুহবিলাকে কেনেকুৱা লাগিল, কি লাগিল, আমি যেতিয়া ভাল বুলি কওঁ, তেওঁলোকে নিজৰ দেশখনক মানে ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিব বিচাৰে। আমাৰ যদি মই দেখিছোঁ আমাৰ ফৰেনাৰ এজন কয় ইণ্ডিয়া ইজ ভেৰি বিউটিফুল, ই গেছ মাৰিছে ছাৰ। আমাৰ মানুহবিলাকৰ কথাবোৰ এনেকুৱা, মানে দেখো এই হাৱা মাৰি আছে, ঠিক নিশ্চয় কিবা। দেট ইজ ৱাট আই ট'ল্ড না, হিউমিলিটি। চাইনিজবিলাকে বহুত নলেজ ৰাখে, তেওঁলোকে ইণ্ডিয়ান কালচাৰৰ বিষয়েও পঢ়িছে। আমাৰ টেগৰৰ পৰা আৰম্ভ কৰি আমাৰ এতিয়া যে আয়েংগাৰৰ যিমান ফলোৱাৰ আছে য়োগাত, মোৰ ধাৰণা ইণ্ডিয়াতে নাই নেকি। আয়েংগাৰ য়োগা তেওঁলোকে মেইনলি ফ'ল' কৰে। চ' ইমান জ্ঞানী হোৱাৰ পিছতো সেই সাধাৰণ মানুহবিলাকৰ হাম্বলনেছটো আছে। চ' এইটো মোৰ ভাল লাগে যে তেওঁলোকে নিজৰ ঠাইখনক ভাল পায়, চাফ চিকুণকৈ ৰাখে, ধুনীয়াকৈ ৰাখে, আৰু আনে এপ্ৰিচিয়েশ্যনটো দিলে খুব ভাল পায়, প্ৰথম কথা। দ্বিতীয় কথাটো দে আৰ ভেৰি হাৰ্ড ৱৰ্কিং। মানে এখন দেশ কথাৰে গঢ়িব নোৱাৰে। দেশ গঢ়িবলৈ হ'লে প্ৰতিজন ব্যক্তিয়ে শ্ৰম কৰিব লাগিব, হাৰ্ড ৱৰ্ক কৰিব লাগিব, নিষ্ঠাৰে কৰিব লাগিব। আজি ইয়াত মই এটা টীম বনাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আছে। কিছুমানে লকডাউনত চাকৰি হেৰুৱাই উভতি আহিছে বিভিন্ন চহৰৰ পৰা। কিছুমান একেবাৰে নতুন ষ্টাফ, যিসকলে কোনোদিনে কাম কৰা নাই। কিছুমানে এঠাইত কাম কৰি আছে, দৰমহা ঠিক পোৱা নাই বা তাৰ বিহেভিয়াৰ ঠিক পোৱা নাই। তো এতিয়া এই বিভিন্ন ল'ৰা ছোৱালীক মই যেতিয়া ইয়াত এঠাইত আনি জমা কৰিছোঁ, এতিয়া গোটেইখিনিয়ে একেলগে এটা টীম হিচাপে যদি কাম কৰে, তেতিয়াহে আমাৰ প্ৰকল্প, আমাৰ প্ৰজেক্ট সফল হ'ব। ইয়াৰ ভিতৰত যদি গ্ৰুপিজিম কৰি থাকে, পাৰ্টি পলিটিক্স কৰি থাকে, তেতিয়াতো নহ'ব ন। ঠিক তেনেকুৱাই আমি সদায় কোনে কি কৰিছে, কোনে নাই কৰা, সেইবোৰ নাচাই আমি নিষ্ঠাৰে কাম কৰিব লাগে। মই বনোৱা ৰাস্তাৰে 1000জন গুচি যাব, সেই বুলি 1000জন মানুহ যাব বুলি মোৰ কি ফাইদা হ'ব বুলি যদি মই ৰাস্তাটো নবনাওঁ, তেতিয়াহ'লে কেনেকৈ হ'ব? চৰকাৰেতো সকলো কাম কৰিব নোৱাৰে ন। চৰকাৰৰ এটা লিমিটেশ্যন আছে। আমাৰ মাজত বহুতো আধ্যৱন্ত মানুহ আছে, বহুতো টকা আছে, তেওঁলোকে নাজানে কোনফালে ইউজ কৰিব, কেনেকৈ ইউজ কৰিব। মানুহ মৰি যায়, টকা বেংকত থাকি যায়। কিবা হ'লেতো ফিলান্থ্ৰপিক কাম কৰিব পৰা যায়। মন্দিৰত কিমান দান কৰিব? নেদেখা এজন অস্তিত্বক লৈ আমি যিমান দান দক্ষিণা কৰোঁ, কিন্তু জীয়াই থকা, সন্মুখত থকা, কষ্টত থকা আমি মানুহৰ কাৰণে কি কৰিছোঁ? চ' এই অনেষ্টি আৰু এই দেশপ্ৰেম আৰু এই শ্ৰম কৰাৰ যিটো স্পৃহা, এই তিনিটা বস্তু আমি যদি নিজে লওঁ আৰু সকলো ক্ষেত্ৰতে এই ৰাজনৈতিক চিন্তাধাৰাটোক যদি নানো, এইবোৰ গছিপিঙৰ বাহিৰে একো নহয়। এনে পলিটিকেল ডিছকাশ্যনবোৰে ইট ইজ নট গোইং টু চেঞ্জ এনিথিং। তো ৰাজনীতি কৰিবলৈ হ'লে ৰাজনীতি থকা উচিত, কাম কৰিবলৈ হ'লে কাম কৰা উচিত। মোকতো সোধে, মোক কেইবাটাও ৰাজনৈতিক দলে ডিব্ৰুগড়ৰ বিধায়ক থিয় হ'বলৈ গৈছে, আৰু মোক বহুতে কয় দাদা ইউ উইল ক্লিন সুইপ দ্য ইলেকশ্যন। মই নাজানো, সকলোৱে যদি ৰাজনীতি কৰে কাম কোনে কৰিব? ধন্যবাদ থাকিলে, আৰু ইমানকণ সময় দিয়াৰ কাৰণে ধন্যবাদ থাকিলে। আশা কৰোঁ আপুনি অসমৰ সন্তান, আৰু ইতিমধ্যে বিদেশত আপুনি ব্যৱসায় কৰি বহুত অভিজ্ঞতা অৰ্জন কৰিছে, অসমলৈ ঘূৰি আহিব আৰু অসমখন শুৱনি হওক আপোনাৰ দৰে মানুহে, আৰু আপোনাৰ দৰে লোকৰ আদৰ্শৰে আৰু প্ৰতিজন ডেকা গাভৰু যদি আগবাঢ়ি যায়, নিশ্চয়কৈ অসম এদিন উন্নতিৰ পথত, আৰু এই কথা নিশ্চিত। আমি এই আশাৰে আপোনাৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।